রিমোটটো দি সিরিয়াল খান চাবা দস্তিলো মুঠে আইলে না যাবা তো সিরিয়াল খান আগা বস্তু নহয় দে এই খেলা হয় দুটা উইকেট গেলে পেং পেঙে থাকা খালি কিবা ও দেউতা শুনছা না ও দেউতা দেউতাই চাইছোন দাদা যুঁজি আছে মোৰ লগত ও দেউতা এই দুটা ধৰি মোৰ শান্তি নোহোৱা হৈছে কি হৈছিনো আৰু দুটা কে মাছে বাবা রে হলো না সামনে মরলা লো ঐ কি হৈছিনো আৰু হৈছে কি নো সাসু দেউতা টিভিটো চাবা যাওঁতে ৰিমোটটো খাই লৈ গৈছিল আৰু নাচিও কত মাছিও তোক মই কেনে মিছা কথা ক সালা ধুদা তোক মই কি কওঁ কাম মন নাই দিনটো ঘূৰি ঘূৰি হা যা চলো সালা ৰে ঘৰৰ দে এটা একে নমেন্টি আপিটোৰ লগত খাটাং গুটুং লাগি থাকিব শান্তি বোলা বস্তু নহয় কৰি দিছে ঘৰখন আৰু মইনা এখনি আমাৰ টিভি শ্ব' সময় নহয় কলেজত যাবৰ সময় হৈছে তো দেৰি হ'ব নহয় যাই তা কলেজত হ'ব দে যাও আমাই দেখছ না মইনে মোক এনে মিছা গালি হৈ থাকে দুটাই এনা গালি নহা পাল্লা তাইক মই মাৰাই না মাৰা বুলি কৈছে এই দেউতাৰ লগতে যে কি হ'ব চলতো মুঠে দেখাই নৰে ৰ মই দিছ ৰ শিক্ষা ৰাস্তাত ক'তো নোসোমাবি নিজৰ চাইডত যাবি নিজৰ চাইডত আহিবি হা কাৰো লগত বেলেগৰ দিকে লক্ষ্য কৰি লাভ নাই যা ৰবচোন আপুনি সেই চলটো হয় নহয় কিহৰ গালি পাতি থাকেনো সি ইটা ডাঙৰ হৈছে লাজ নাপায় নেকি ইটা ৰবা গালি পাৰবাই লাগব তুমি বৰ্তমানৰ পৰিৱেশৰ কথা নাজানো নেকি পৰিস্থিতিৰ কথা নাজানো এই শাসন যদি ইতিয়াতে নকৰ পিছত পস্তাবা আৰু তোমাক ধৰি এই চলি ইমান আগবাঢ়িছি কিন্তু কৈ দিলো মই এটা কথা ক'ব নোৱাৰি মাজত আহি ভেট দি উঠব আহে না দেখোন এইটো কিবা কৰি আছে এই নাহে বোধ জিজো এই যাবা নৰা ৰখবা লাগব নহ'লে বেয়া হ'ব না ৰখবি নেকি বাপ্পা ইমান সময় লগালা তেতিয়াৰ পৰা ৰখি আছো ইয়াতে কি কবা এই দাদা ধৰি দেৰি হৈ গ'লা মোৰ হয় নেকি আকৌ নহয় দা এ হৰি বেয়া নাপাজি এটা কাম কৰচোন তই এখনি নহ'লে লাহে লাহে খোজকাঢ় আমিতো যাওঁ দে খোজ কাঢ়িব লাগিব আকৌ নাই দে বেয়া বি নেকি নাপা নহয় অলপমান পাম আকৌ নহয় দে মাজে মাজে অলপ বেয়া পাব লাগে সদায় ভাল পাই থাকিলে বেয়া না আহা থাক তই গাৰ্লফ্ৰেণ্ড পাই আজি লগৰ চলিক পাৰি গেলি দিন আহিব আৰু যা এটা কথা আছে কি মই ৰিচাৰ্জ কৰি দিছোন কি ক'লি তোক ৰিচাৰ্জ লাগে দিনত দিনটো ঘূৰি ফুৰিবি কাম নাই বন নাই বিছনাখনত বাগৰি ফ্ৰী ফায়াৰ খেলে ৰাখবি তোক ৰিচাৰ্জ লাগে হা এই মায়েৰে পইচা দিব এই লিষ্টখন কৰি পেলাই বাজাৰখিনি কৰি লৈ যা গোটেই যাং দে আৰু তই মোক জন্ম দিছা না বাছৰ পৰা বদলি আনিছা মোৰ সন্দেহে হ'ল কি কৈছা কি ক'লি তই হা তই কি ক'লি চালা ৰিচাৰ্জ ভৰে নেদা বাজাৰ কৰাতে পইচা মাহা গপ্তাই মাৰিম আজি আৰু 299 ইনকে উলিয়াব লাগিব কি হ'ল কিয় মানে কোনবাইৰতে দেখিলে ঘৰত কৈ দিব হয় নেকি দে তই যা আৰু কালি কলেজত আহিবি না ৰবা মই দেখোন হৰি কেত থৈলো হা মই তোমাৰ লগত আহোঁতে তাৰ কথা পাহৰি গেলো দে তো মই তাক লওঁ দে চালা 4টা বাজিলা ইবা আৰু ক'ত মৰিলা ইমান টাইম ৰক্ষা পাৰি না আৰু এই গৰমখনত আইছা আহিলে কম ৰখা নাই দে মই গৰমখনত ৰখা নাই মানে কথা এটা হ'ল তাইক দি থবা গ'লো মই আমাৰ বাইদেউ আৰু গাড়ীখন লগা হ'ল সেইকাৰণে ঘৰৰ পৰা ফেটাৰৰ গাড়ীখন লৈ তোক নিব আহিছো মই তই এবাৰ মোৰ কাৰণে চিন্তা কৰাও মাজে মাজে গাৰ্লফ্ৰেণ্ড পালি পাৰিও যা আকৌ নহয় দে গাৰ্লফ্ৰেণ্ডটো নিজৰ বস্তু না মানে তোক মই বন্ধু মানিছো দে ভাই তই যি ঢৌকেৰে গাড়ী লৈ নিব আহিছা তাৰ ৰুমটো নাচাইকা নিজে ঠিক কৰি থবা নৰে মোক আশা কৰি থাকে সি বন্ধু তাৰ চলাই মানি দে দুটো খালি হ'ল ৰ পইচা থাকিলে মই ৰাব পাৰিম
এইটো ৰুগুনি বাবাই কৰি আছে ৰ বেটা তোক আজি দিছো ৰ মই মাক কৈ দিম আজি মই ৰ দাদা এইটো তুমিয়ে তই আৰু এইটো ফটো ক'ত পালি ক'ত পালো মানে তোৰ মানি বেগত পালো মানি বেগত বহুতো ঠগা দে ক'ত খননো ক'ত ঘৰ মানে এই তেৰ বালতেৰা বাইতেৰাত ৰাতি দেউতাক মই কওঁ দে পাগলা হৈছে নেকি নকপি দেউতাই গম পালি বজাব মোক যদি ক'বা নালাগে মোৰ কি লাভ হ'ব কি লাভ হ'ব মানে যি লাগে তাকে কৰিম দে মই কৰবি নেকি এটা বস্তু কৰছোন কি মোক কলেজ যোৱাৰ প্ৰজেক্ট লিখা দিছে এটা লিখি দিবি মোৰ সলনি এলা প্ৰজেক্ট লিখা নৰো মই নেদা মানে নৰো মই এলা দেউতাক কওঁ ৰ দেউতাক নকপি যো লিখিম যো নিৰঞ্জন হৰ হৰ মহাদেৱ মই চব দেখিছো বাবা তোৰ এই দুদিনৰ ভিতৰত ডাঙৰ বিপদ এটা আহি আছে গতিকে তই মোৰ পৰা এটা ৰুদ্ৰাক্ষ গ্ৰহণ কৰিব লাগিব আৰু এই ৰুদ্ৰাক্ষটো গ্ৰহণ কৰাৰ ফলত তই কোনেও একো কৰিব নোৱাৰে য'ত মহাদেৱৰ কৃপা থাকিব হৰ হৰ মহাদেৱ মোক সেইগিলা একো নালাগে আপুনি যাক এতিয়া ঠিক আছে বাবা হৰ হৰ মহাদেৱ মহাদেৱে তোৰ ওপৰত কৃপা কৰ তোৰ পৰা যে আহে এগলা মইনা মইনা তোক যে ইমান মাতি আছো তই শুনা নাই কি হে আৰু কি বুলি সুধি আছা তোক যে বাচন ধুবা দিলো ধুৱাই নাই দেখোন আৰু নিজৰ গা ধোৱা কাপোৰ খিনি ধুবা নাৰা হা আকৌ কাম চাম নকৰা দিনটো মোবাইলটো টিপি বহি থাকিবি নহ'লে চব খালি মই কৰিব লাগিব ন ডাঙৰ বাচনে ধুম ৰ কেনে কৰা ধুই কিবা ধুৰ কেইটা ধুবে দিনটো এনেকে বহিবি আৰু মোবাইলটো টিপি হা সেয়ে কাম তোৰ কৈ দিম না মাষ্টৰক আজি চব কথা যাই কিনে মই আৰু আচলতে তোক দেউতাৰে এনেকে লাই দি মূৰৰ ওপৰত তুলছি ভাত নাখাই বোলে তাই কি আছে মায়ে গালি দিছে কাম চাম নকৰা দেখি এই মায়েৰে তুলসী আহিছিল শুনিছ না এই আপিটো তই ইয়াতে বহি আছা না কিয় নাখাওঁ হৈছে ভাতকেইটা নাখাওঁ মই খাব লাগিব মই আনিছো নহয় দেউতা মা মোক দুখ চুখ নহাকে গালি পাৰি থাকে মায়ে দেখাৰ কিমান কম আৰু চব কথা ধৰি থাকিব নালাগে তই এতিয়া সৰু হৈ থকা নাই নহয় ভাতকেইটা খাই ল মা মোক ইমান কাম কৰবা দে মই ইমান কাম কৰিব পাৰো নেকি দে কওক দে মায়েৰে ক'লেও গোটেই কথা ধৰি থাকিব নালাগে আৰু তই অলপ ডাঙৰ হৈছে যিহেতু কাম চাম কৰিব লাগিব এতিয়া হ'লে কথা ভাবিব নালাগে মই আনিছো তোক লাগি ভাত তই মায়ে গালি দিছো গিলাচ মাক কিয় ক'ব লাগে তই মই আছো নহয় আজি সূৰ্য পশ্চিম ফালে উঠা হ'ল নেকি সূৰ্য পশ্চিম ফালে উঠে নাই দে তোৰ লগত কাজিয়া কৰি থাকিলো বুলিয়ে তোক মই ঘৰত নকৰো নেকি হ'ব দে ইমান তেল মাৰিব নালাগে তেলটো অলপ বেছি হয় কি কাম আছে কওঁ কাম নাই দে আকৌ কাম থাকিলে তোক মৰম কৰো নেকি মই কাম নাই মই যাম দে যাবি পুৰিদিনা দুৰাখি বান্ধৰে দাদা মই কিছুমান লেহেংগা চাইছিলো তই আনি দিবি দে ৰাখি বুলি কি দিবি আৰু সেই দিবি দে মোক কথা গৰ পাগলা আহিছে নেকি মই নিজৰ ৰিচাৰ্জ কৰিবই পইচা নাই আৰু তোক মই কাপোৰ আনি দিম থাক যাম মই গেলিয়ে ধুৰ কি যে দাদা পালো মই এইটো ৰাখি বুলি এটা বস্তুকে দিবা নোৱাৰে এনে মাথাটো মালিচ কৰি দিবি চালা মইনাটো মোক এনে একো বস্তু নোখোজে ৰাখি বুলি কিবা এটা খুজিছে দিবা পাৰিলে ভাল হ'ল কিন্তু এতিয়া পইচা পাতিও নাই না কিবা এটা মেনেজ কৰিম দে চালা আজিও ইমান দেৰি কৰিলাক কিবা কৰি থাকে সৰিও নাহিল গাড়ীখনো লৈ নাহিলো আহিছে দেখোন বাপৰে বাপ ইমান সময় লাগে তেতিয়াৰ পৰা ৰখি আছো মই আজি সৰিও অহা নাই
ও বাবু তুই কি আমার এনে গুছি গেলি তুই গেলি সা মই রাখিও আনছিল গেলি তুই মোক কে রাখি ডাল নিপিন্ধালি তুই ভাল লাগে কাপোৰ চোৰ আনছিলো মই মইনা বাবু মনে আর তোর এই কাপড় কেটেও নিপিন্ধে এই রাখি আর কেটেও নিপিন্ধে তাই তাই করেছে আছে রে ভাই তুই ইমান চিন্তা করবে নাগে তাই এতে আছে তোর অলপ রেস্ট লচোন তাকে এবার মাতচোন মই তাইক চাওঁ মাতচোন তাইক লৈ আহ যাতে আছে তাই কেন থাকিব তাই তই অলপ ভালে লৈচোন তাই আহিব দে নহয় ভাই তাই একবাৰ লৈ নাহে মোৰ ওচৰত তাইক চাব মোৰ বহুত মন যায় আছে লৈ আছোন তই একবাৰ যা না কোৰ পৰাই লৈ আহো তাইক মই তোক বাচাবা যে তাই বহুত দূৰত গুচি গেলে ভাই তাকে আৰু বললে তাই মোক বচাবলৈ নিজৰ জীৱনটো কেনে লাগে তাইক বাচাবা বহুত চেষ্টা কৰিলো ভাই কিন্তু বাচাবা নোৱাৰিলো নহয় ভাই তাই মুখেৰি যাব নোৱাৰে মোক তাইক ওচৰত লৈ যাওঁ মই তাইক মেডিকেলত লৈ যাম তাই ভাল পাবতো লৈ যাওঁ মোক তাইক ওচৰত লৈ যাওঁ মোক যাওঁ এই কি হৈছে নো পেচেণ্টটো কি আমাৰ হাল্লা কৰি আছে চাই পেলাই আছোন ছাৰ কি হৈছে নো ইমান চিঞৰ বাখৰ কিয় কৰি আছে পেচেণ্টটোৰ মূৰত বেয়াকৈ আঘাত পাইছে এনে হ'লে কণ্ডিশ্যন বেয়া হ'ব বললা তুমি কিমান ফোন দেখছিলো তোমাৰ লগত মই একবাৰ মিছা ফোন দেখে তুমি কিয় গুচি গেলা